হোজাৰী মুৰাধাৰৰ চামৰলি বজাৰ গাঁৱত অচিনাকি ব্যক্তি এজনে ঘূৰি ফুৰা দেখা পাই স্থানীয় ৰাইজে ব্যক্তিজনৰ চিনাকি বিচাৰিছিল। ব্যক্তিজনে চিনাকি দিব নোৱাৰাত স্থানীয় ৰাইজে লগে লগে চৌধুৰী বজাৰ তহলদাৰী আৰক্ষী চকীত খবৰ দিয়ে। খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ ব্যক্তিজনক উদ্ধাৰ কৰে। ৰাতিপুৱাৰে পৰা অচিনাকি ব্যক্তি এজনক লৈ চিন্তিত চামৰলি বজাৰ গাঁৱৰ একাংশ ৰাইজ। যদি কোনোবাই এই ব্যক্তিজনক বিচাৰি আছে তেন্তে চৌধুৰী বজাৰ তহলদাৰী আৰক্ষী চকীত যোগাযোগ কৰিব পাৰে। এই যিজন ব্যক্তি দেখিছে আপোনালোকে, এই ব্যক্তিজন ৰাতিপুৱাৰ পৰা ইয়াত ৰখি আছে, কিন্তু ক'ত যাব ঘৰৰ ঠিকনা নাজানে, নাম নাজানে, গাঁৱৰ নাম নাজানে, একো নাজানে। ক'ৰ পৰা আহিছে আমি নিজেও নাজানো, কিন্তু ঘৰৰ মানুহ চাগে বিচাৰি আছে, কিন্তু মানুহজন বিচাৰি পোৱা নাই। আমি চৌধুৰী থানাক কল কৰিলো, চৌধুৰী থানা আহি লৈ যাব পাৰিব। যদি আপোনালোকে কোনোবাই চিনি পায় চৌধুৰী থানাত মানুহজন আমি সমজাই দি আছো। চৌধুৰী থানাই লৈ আহি যাব আৰু চৌধুৰী থানাৰ পৰা আপোনালোকে লৈ যাব পাৰিব। আপোনাৰ নামটো জানেনে আপুনি? আপোনাৰ গাঁৱৰ নাম নাজানে, নাম নাজানে, একো বস্তু নাজানে। চাগে ভিডিঅ'টো এটা কৈ আজি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, কাৰণ ঘৰৰ মানুহে ফেমিলি মানুহ আচলতে বিচাৰি আছে দাদাজনক, কিন্তু বিচাৰি পোৱা নাই চাগে। সেইটো কাৰণে চৌধুৰী থানাত যোগাযোগ কৰক। আমি চৌধুৰী থানাত সমজাই দি আছো এই দাদাজনক। ভালকৈ ভিডিঅ'টো দেখুৱাই দিয়াচোন। কিবা ক'ব নেকি দাদা?